নমস্কাৰ ইউনিভাৰ 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। মোৰ পিছফালে যেটো দেখি আছে আচলতে এইটো কোনো ধৰণৰ পুখুৰী বা সাগৰ নহয়, এইটো হাউলি বজাৰৰ এটা মূল পথ আৰু এই মূল পথটোৰ আপোনালোকে চাওক এজাক বৰষুণ হোৱাৰ লগে লগে ইয়াত এক আঁঠুলৈকে পানী উঠা পৰিলক্ষিত হৈছে। এয়া হৈছে হাউলি বজাৰৰ দৃশ্য আৰু মোৰ কেমেৰা সহযোগী দেখাব এনেকৈ আচলতে এক আঁঠু পানীৰ ওপৰে আহি আছে যিসমূহ পথচাৰী আছে আৰু এই বজাৰৰ দৃশ্য কিন্তু এইটো কোনো ধৰণৰ গাঁও বা ভিতৰৰ অঞ্চলৰ পৰিৱেশ নহয়, এইটো হৈছে হাউলি বজাৰৰ মূল পথ আৰু এই মূল পথটোৰ দৃশ্য আপোনালোকে চাব পাৰে। এনেকুৱা আচলতে এক আঁঠু ওপৰেৰে আচলতে অহা যোৱা কৰি আছে যিসমূহ পথচাৰী আছে আৰু এই ক্ষেত্ৰত আচলতে ক'ব লাগিব যিহেতু কোনো ধৰণৰ মানুহটো দূৰৰ কথা আচলতে গৰু ছাগলীৰ ইয়াত সোমাব নোৱাৰে। এয়া পৰিৱেশ হৈছে হাউলি বজাৰৰ মাজমজিয়াত আৰু এই ক্ষেত্ৰত মই যাব খুজিম যিহেতু হাউলিৰে এজন ব্যক্তি আছে, তেওঁৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব এই ক্ষেত্ৰত এজাক বৰষুণ হোৱাৰ লগে লগে আচলতে বজাৰৰ মাজত চাব পাৰে আপুনি দৃশ্য, মানুহ আহিব নোৱাৰা পৰিৱেশ, কি ক'ব? এইটো খুবেই পৰিতাপৰ বিষয় যে হাউলি নগৰৰ মাজমজিয়াত এনেকুৱা এটা ৰাস্তা, এটা ব্যস্ত ৰাস্তা, এই ব্যস্ত ৰাস্তাটোত যি ধৰণে এজাক বৰষুণ আধা ঘণ্টাৰ এটা বৰষুণত যি ধৰণে পানী জমা হৈছে ৰাস্তাটোত আৰু ড্ৰেইনিং ছিষ্টেমৰ কোনো ব্যৱস্থা নাই ইয়াত। ৰাস্তাৰ চাৰিওফালে দুয়োকাষে মানে ড্ৰেইনসমূহ দখল কৰি ৰাখিছে আৰু তাৰ ফলশ্ৰুতিত আজি এই পৰিস্থিতি হ'বলৈ পাইছে। কি আহ্বান জনাব পৌৰসভা, হাউলি পৌৰসভা কি ক'ব আপুনি? হাউলি পৌৰসভা কি ক'ম আৰু অবভিয়াছলি ব্যৰ্থ বুলি ক'ব খোজোঁ, কাৰণ এনেকুৱা ব্যস্ত ৰাস্তা এটাত তেওঁলোকে সাধাৰণতে পদক্ষেপ ল'ব লাগিছিল। বিশেষকৈ ড্ৰেইনিং ছিষ্টেমটো যি ধৰণে যি অৱস্থা, ড্ৰেইনিং ছিষ্টেমটোৰ ওপৰত তেওঁলোকে ব্যৱস্থা লোৱা আমাৰ পক্ষে আমি বিচাৰিছিলোঁ, কিন্তু তেওঁলোকে সেইটো কৰিব পৰা নাই। এইটো নিৰ্বিকাৰ ভূমিকাত তেওঁলোকক আমি গৰিহণা জনাইছোঁ। কি কাৰ্যবাহী বিষয়াক বিশেষকৈ কি জনাব খোজে আপুনি? এইটো সকলোৰে ভূমিকা আছে, অকল কাৰ্যবাহী বিষয়াক দোষ দিলেই নহ'ব। কাৰ্যবাহী বিষয়াৰো এটা ভূমিকা আছে, নোহোৱা নহয়, কিন্তু কথা হ'ল কি আমাৰ গোটেইখিনি যিবিলাক আমাৰ যিহেতু বজাৰৰ মাজতো যাব নোৱাৰি, বৰ্তমান সময়ত বজাৰৰ মাজত কিন্তু পানী উঠি গৈছে, বজাৰৰ মাজত মানুহটো দূৰৰ কথা গৰু ছাগলী সোমাব নোৱাৰে। এতিয়া চাৰিওফালে একেই অৱস্থা, কেমেৰামেনে আপোনালোকৰ যদি হেৰি কৰে কেপচাৰ কৰে বস্তুবিলাক দেখিব, চাৰিওফালে একেই অৱস্থা। প্ৰথমতে এটা কথা মই কৈ আছোঁ, প্ৰথমতে ড্ৰেইনবিলাক অলপ ওখ কৰিব লাগিব, তাৰপিছত ফুটা ৰাখিব লাগিব। এই ফুটা নোহোৱাৰ কাৰণে ড্ৰেইনত ফুটা নাই, এটাও ফুটা নাই, এইকাৰণে পানী জমা হয়। ড্ৰেইনত কোনো পানী নোসোমায় ইয়াতে। ড্ৰেইনবিলাক ওখ কৰিব লাগিব, তাৰপিছত ৰাস্তাটো বনাওক। এইটো এটা আমাৰ আপত্তি। ৰাস্তাটো আগতে বনাব নালাগে, তেতিয়া প্ৰথমতে ড্ৰেইনটো বনাব লাগে। ড্ৰেইনটো বনালেহে পানীবিলাক, ৰাস্তাৰ পানীবিলাক ড্ৰেইনত সোমাই আমাৰ আমি আগতো দেখিছো যে এজাক বৰষুণ হলে হাউলি বজাৰখন ডুবি যায়, বজাৰৰ মাজত ডুবি যায়। এইটো অসুবিধা হৈছে কিহৰ কাৰণে? ড্ৰেইনৰ কাৰণে। ড্ৰেইনটো ওখ কৰিব লাগিব, তাৰপিছত ৰাস্তা বনাওক। এইটো হ'ল আমাৰ মেইন আপত্তি, বুজিছে নাই? হাউলিত পানী কিয় এনেকুৱা হয়? ড্ৰেইনৰ অভাৱৰ কাৰণে। ড্ৰেইনটোত ফুটা নাই, কোনো এটা বস্তু নাই, সেইকাৰণে ড্ৰেইনৰ ফুটা নাই, পানীখিনি যাব পৰা নাই। আজি চাওক আপুনি, এইটো ড্ৰেইন যদি ফুটা থাকলা হয়, পানীখিনি গুচি গলা হয়। ড্ৰেইনটো চাপৰ হৈ গৈছে, ৰাস্তাটো হৈ গৈছে। ক'ত ফুটা আছে ইয়াত কওক আপুনি? এটাও ফুটা নাই, আছে নেকি? চাফা নকৰে, ফুটা নাই, পানীখিনি ক'ৰ পৰা যাব? এইটো ৰাস্তাৰ পানী। পৌৰসভা কি যিটো পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল হয়তো তেওঁলোকে, কিন্তু এনেকুৱা পৰিস্থিতিত কি দৃষ্টিভংগীত তেওঁলোকক আজি আমি কি ক'ম? শেষত কি আহ্বান জনাব আপুনি হাউলি পৌৰসভাক? এইখিনি যিটো এটা পৰিস্থিতি ইয়াতে বিৰাজমান, এইখিনি এটা উচিত সমাধান সূত্ৰটো আমাক লাগে। কিন্তু বাৰ বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আমি, তাৰপিছতো কিন্তু গা লৰা নাই এইখন পৌৰসভাৰ, হাউলি পৌৰসভাৰ। সেই সন্দৰ্ভত কি ক'ব? এইটো আপত্তি আমাৰ, এইটো এটা ৰাইজৰ খুবেই আপত্তি। এজাক বৰষুণ আহিলেই আমাৰ এনেকুৱা এটা পৰিস্থিতি হৈ আহিছে, আগতেও হৈছে, আজিও হৈছে। গতিকে তেওঁলোকে যাতে ইয়াৰ এটা উচিত ব্যৱস্থা লয়, তাৰ বাবে তেওঁলোকক অনুৰোধ জনালোঁ। এইখিনি মোৰ ক'বলগীয়া। আচলতে মোৰ কেমেৰা সহযোগী আকৌ এবাৰ দেখাব দিম ইয়াৰে কিছু পৰিৱেশ। আচলতে এনেকৈ যি দোকানীসকলে আচলতে দোকান কৰি আছে, পদপথৰ ওপৰতে দোকান কৰা বুলি ক'ব লাগিব, পদপথৰ ওপৰত দোকান কৰি আছে, কিন্তু এই সময়ত দেখা পোৱা গৈছে ইয়াত এক আঁঠুলৈকে পানী উঠিছে, কাৰণ এজাক বৰষুণ হ'লে ইয়াত সোমাব নোৱাৰে আৰু এই তাৰে পৰিৱেশ আপোনালোকে দেখি আছে। আচলতে
কিয় এনেকুৱা হৈছে আচলতে এইটো এক ডাঙৰ প্ৰশ্ন আৰু যিহেতু মোক ক'ব লাগিব যিহেতু এজাক বৰষুণ হ'লে আচলতে এক আঁঠুলৈকে পানী উঠা পৰিলক্ষিত বজাৰৰ ভিতৰতো আচলতে গৰু ছাগলীও সোমাব নোৱাৰে এই আচলতে কিহৰ বাবে হৈছে এই এক ডাঙৰ প্ৰশ্ন আৰু এই ক্ষেত্ৰত হাউলি পৌৰসভাই আচলতে যিসমূহ ড্ৰেইন আছে বা যিসমূহ নলা আছে নলাসমূহ আচলতে যিহেতু কিবা কাৰণত আচলতে তেওঁলোকে চাফ চিকুণ কৰা নাই নেকি তাৰ ফলত হৈছে নেকি এই আচলতে কৃত্ৰিম বানপানী হাউলি বজাৰৰ যিহেতু বজাৰৰ মাজত মই উপস্থিত আছোঁ বজাৰৰ দৃশ্য আপোনালোকক দেখালোঁ এয়া হৈছে হাউলি বজাৰৰ দৃশ্য এনেকৈ পাৰ হৈ আছে ই ৰিক্সা আৰু এনেকৈ আচলতে এক আঁঠুলৈকে পানী উঠা পৰিলক্ষিত হৈছে কিয়নো আচলতে ক'ব লাগিব এজাক বৰষুণ হ'লে আচলতে হাউলি বজাৰ ডুবা বুলি ক'ব লাগিব এতিয়া আৰু মোৰ যি সতীৰ্থ দেখাইছে এইটো কোনো ধৰণৰ পুখুৰী নহয় এইটো নদী নহয় আচলতে এইটো হৈছে বজাৰৰ এটা মূল পথ আৰু এই ক্ষেত্ৰত মই যাব খুজিম আৰু এজন ব্যক্তি আছে হাউলিৰে মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব এজাক বৰষুণ হোৱাৰ লগে লগে এক আঁঠুলৈকে পানী উঠে এতিয়া মই জনাত হাউলিত তাৰমানে পৌৰসভা যেতিয়ালৈকে তাৰমানে মই পৌৰসভাৰ সভাপতি পাইছোঁ আগতে তাৰমানে এনেকুৱা নাছিলে পৌৰপতি এনেকৈ নাছিলে কাৰ্যকাৰী বিষয় এনেকুৱা নাছিলে এতিয়া বৰ্তমান মই যিটো তাৰমানে ইমান বছৰ মোৰ আজিতো 46 ইয়াৰ মোৰ বয়স হ'ল 46 ইয়াৰ আৰু যিটো ৰাস্তাত তাৰমানে মই আজি আছোঁ সেইটো ৰাস্তা আমাৰ সদায় তাৰমানে অহা যোৱা ৰাস্তা আছিলে এইটো ৰাস্তাত আমাৰ আজু ককা দেউতা আমাৰ গোটেই তাৰমানে গাঁও অঞ্চলৰ মানুহবিলাকে এইফালেদি মানে অহা যোৱা কৰিছিলে আজি যিটো তাৰমানে হাউলিৰ মূল পথ বুলি ক'ব পাৰি এইটো মূল পথ হৈছে আপোনাৰ এইফালেদি যোৱা আমাৰ বহুকেইখন তাৰমানে শিক্ষানুষ্ঠান আছে বহুকেইটা আমাৰ ধৰ্ম অনুষ্ঠান আছে এই ইমানখিনি তাৰমানে শিক্ষানুষ্ঠান ধৰ্মানুষ্ঠান থকাৰ পিছতো আমাৰ হাউলি পৌৰপতি তাৰমানে বৰ্তমান যিটো পৌৰপতি আছে তেখেতে এতিয়ালৈকে এই ৰাস্তাটো ইমান তাৰমানে নিউজ হৈ আছে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই এই ইমান তাৰমানে আগতে আপোনাৰ চাব পদপথত কিমান অবৈধভাৱে দোকান পোহাৰ আগত সদায় মই চাই থাকোঁ সম্প্ৰচাৰ হয় তাৰপিছত কোনো তাৰ ব্যৱস্থা একোৱেই নলয় মই জানো মই চাইছিলোঁ ইয়াত আৰু নিশ্চয় ৰহস্য আছে ইয়াত তাৰমানে যিবিলাক দোকান পোহাৰ বহি আছে ইয়াতে যিবিলাক বাতৰুৱা যিবিলাকে দোকান বজাৰবিলাক মহলদাৰবিলাক যে আছে যে সেইবিলাকৰ লগত তেওঁলোকৰ নিশ্চয় মিতিৰালি আছে নহ'লে পদপথত কেনেকৈ ৰাস্তাত তেনেকৈ ইমান বাতৰি প্ৰচাৰ হোৱাৰ পিছতো কেনেকৈ তাৰমানে দোকান হ'ব পাৰে কৰা নাই এতিয়ালৈকে মই ক'ব খুজিম এই ক্ষেত্ৰত যিহেতু বজাৰৰ মাজমজিয়াত এক আঁঠুলৈকে পানী উঠিছে ইয়াত আহিব নোৱাৰে গৰু ছাগলী আহিব নোৱাৰে অসম্ভৱ এইটোতো অসম্ভৱ আপুনি তাৰমানে ইয়াৰ পৰা ইয়াতে যাওক আপোনাৰ ভৰি ঝৰি যেনেকৈ লেতেৰা হ'ব নাই এতিয়া আপোনাৰ ঘৰত সোমাব এইটোতো পাৰ্চনেল কথা মই নকওঁ কি আহ্বান জনাব হাউলি পৌৰসভা বা কাৰ্যবাহী বিষয়া মই জনাৰ বিষয়ত হাউলি তাৰমানে পৌৰসভাই চাফ চিকুণৰ কাৰণে কিবা এটা মানে এৱাৰ্ডো এটা পাইছে কি হিচাপত এৱাৰ্ড পাইছে মই এইটো নাজানো এইটো লেতেৰাৰ ক্ষেত্ৰত পাইছে নে নাই স্বচ্ছতাৰ ক্ষেত্ৰত পাইছে এইটো নাজানো এইটো হাউলিৰ যিটো পৌৰপতি আছে তেখেতেহে গম পাব যে লেতেৰাৰ ক্ষেত্ৰত পাইছিলে নে স্বচ্ছতাৰ ক্ষেত্ৰত পাইছিলে মইতো এইখিনিয়ে কওঁ যে মই কওঁ যে 7 দিনৰ ভিতৰত তেখেতে ৰিজাইন মাৰক যে মই নোৱাৰোঁ হাউলিখন স্বচ্ছতা বা লেতেৰা কাৰ্যবাহী বিষয়ে কি ক'ব এই কাৰ্যকাৰী যথেষ্ট ভূমিকা আছে কাৰ্যকাৰী বিষয়ে মই তেখেতকো মই একেই আহ্বান জনাম যে আপুনিও তাৰমানে অকণমান চকুটো নজৰটো দিয়ক অন্ধভক্ত হৈ থাকি লাভ নাই আপুনি যে আপুনি চকুৰে দেখা পায় যে মিছাও তেনেকৈ মানে কি চকুৰে দেখা পোৱা গান্ধাৰী ৰূপ লৈ ইয়াত লাভ নাই মোৰ ক'ব লগা এইখিনিয়ে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে আচলতে সত্য কথা কৈছে কিয়নো আচলতে হাউলি পৌৰসভাই আচলতে দেখা পোৱা নাই নেকি হাউলি বজাৰত যি সমস্যা চলিছে তেওঁলোকে দেখা নাই নেকি তেওঁলোকে আহক এনেকৈ যি বৰষুণ পৰি আছে এই বৰষুণৰ মাজতো আমি আচলতে বাতৰি আচলতে প্ৰচাৰ কৰিছোঁ কিয়নো আচলতে এনেকুৱা সমস্যা কেতিয়া দূৰ হ'ব হাউলিৰ পৰা আৰু হাউলিত যিহেতু আচলতে অবৈধ দোকানো আচলতে যিহেতু পদপথৰ ওপৰত বহিছে তেওঁলোকে আচলতে বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত তেওঁলোকৰ গা নৰলে এতিয়ালৈকেও আচলতে এই পদপথৰ ওপৰত দোকান আচলতে কৰি আছে আৰু এই ক্ষেত্ৰত ক'বলৈ হ'লে যিসমূহ এজাক বৰষুণ হোৱাৰ লগে লগে ইয়াত আচলতে এক আঁঠুলৈকে পানী উঠা পৰিলক্ষিত কেতিয়া আচলতে এই সমস্যাসমূহ দূৰ হ'ব এই এক ডাঙৰ প্ৰশ্ন আৰু এই ক্ষেত্ৰত ক'বলৈ হ'লে আচলতে কেনেকুৱা আচলতে ভূমিকা গ্ৰহণ কৰে হাউলি পৌৰসভাই এইটো সময়ত হ'ব লক্ষণীয় হয় মই কেমেৰা সহযোগী সৈতে মই কৌশিক দাস এনিভাৰ 24